ইতিমধ্যে আমি আজি 5টা দিন হ'ল 5টা দিন প্ৰতিদিনাখনে আমি শিৱসাগৰ যিটো ভটিয়াপাৰ বাৰিচুকৰ যিটো ওএনজিচি ৰিগ আছিল 137 148 যিটো 147 এই যিটো অইল ফিল আৰু 135 যিটো ৰিগ সেই ৰিগটো যিটো ব্ল' হৈছে আৰু ব্ল' হোৱাৰ ফলত কি অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই ৰিগটো ব্ল'ৰ ফলত চাৰিওডোখৰ প্ৰায় 1.5 শতাধিক পৰিয়ালৰ কি আচলতে আহুকা হৈছে কি আলায়াতি হৈছে সেই প্ৰতিটো মুহূৰ্তৰ আমি আপোনালোকক দৃশ্য দেখুৱাই আছো তাৰ পৰিৱৰ্তে ওএনজিচিয়ে কোনো ধৰণৰ আচলতে বেয়া লাগিলে ৰিগটোৰ আচলতে নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতে হওক বা তাৰ পিছত যিখিনি স্থানীয় যিসকল লোক তেওঁলোকৰ এসাঁজ আহাৰ তেওঁলোকে ৰাতি থাকিব এটা বাসস্থান বা 18 পৰা 20 জন অসুস্থ হৈছে সেই লোকসকলক চিকিৎসা কৰাৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ওএনজিচি আৰু ওএনজিচিৰ লগতে যিটো এছকে পেট্ৰল নামৰ যিটো আচলতে ব্যক্তিগত তৈল উৎপাদন প্ৰতিষ্ঠানে এই ৰিগটো তেওঁলোকৰ দায়িত্বত আছিল সেই দায়িত্বত থকা কোম্পানীটো বৰ্তমান কিন্তু পলায়ন দিছে এই সমগ্ৰ বিষয়টো জানিবলৈ মোৰ লগত আছে সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আছে যিটো সমীৰণ ফুকন ডাঙৰীয়া আগতে আজি কেইবাদিনো ধৰি আচলতে সমগ্ৰ যিটো পৰিস্থিতি অধ্যয়ন কৰিছে ওএনজিচি উদ্বোধন কৰ্তৃপক্ষৰ কথা পাতিছে ওএনজিচি উদ্বোধন কৰ্তৃপক্ষই তেওঁক আশ্বস্ত কৰিব পাৰিছে নাই বা কিমান সময় লাগিব সেই সম্পৰ্কে জানিবলৈ মই সমীৰণ ফুকনক যিহেতু এটা অনাহত পৰিস্থিতি সৃষ্টি হৈছে আৰু এই অনাহত পৰিস্থিতি সৃষ্টি হোৱাৰ মূলত আছে ওএনজিচি বিষয়টো দুৰ্ভাগ্যজনক আৰু ওএনজিচি কৰ্তৃপক্ষৰ উপাধিলা নেকি আৰু ওএনজিচি কৰ্তৃপক্ষ যিটো আমি পূৰ্বৰ এটা অভিযোগ কৰিছে এটা অসমীয়া বিৰোধী এটা চুক্তি ওএনজিচি সদস্যত ভাল আছে যাৰ ফলশ্ৰুতিত অসমীয়া যিসকল বিষয়া কৰ্মচাৰী ইয়াত নিয়োজিত হৈ আছে সেইসকলক ইয়াৰ পৰা সময়ে সময়ে ট্ৰান্সফাৰ আছিলে ইয়াৰ পৰা তেওঁলোকক খালী কৰি দিয়া হৈছে ওএনজিচি তেনেকুৱা কোনো বিষয়া আজি তেওঁলোকৰ কৰ্মচাৰী যি ইয়াতে এক্সিকিউটিভ ডাইৰেক্টৰ যিটো আমাৰ সঞ্চালকৰ পদ তেওঁলোকে গ্ৰহণ কৰিব পৰাকৈ আমি বিষয় সৃষ্টি কৰিব পৰাকৈ অসমত এনেকুৱা ধৰণৰ ব্যৱস্থা নোপোৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিলে আৰু এই গোটেই যিসমূহ পৌৰসভাৰ ঋণ তেওঁলোকে যিসকল প্ৰতিষ্ঠানক চমজাই দিয়ে সেই প্ৰতিষ্ঠানসমূহৰ দায়িত্ব এটা প্ৰতিষ্ঠানক তেওঁলোকে দায়িত্ব দিয়াৰ অভিযোগ থকা হয় আৰু সময়ে সময়ে তেওঁলোকে যিটো পৌৰসভাৰ ঋণে হওক বা তেওঁলোকৰ যিটো ফিল্ডবিলাকত যিসমূহ প্ৰতিষ্ঠান তেওঁলোকে নিয়োগ কৰে আচলতে অত্যাধুনিক টেকনলজি যদি বেলেগ প্ৰাইভেট প্ৰতিষ্ঠানে তেওঁলোকে নিয়োগ কৰিব পাৰিলে ওএনজিচিক লৈ বিষয়টো কৰিব নোৱাৰে বিষয়টো লৈ ছাত্ৰ সন্থাই আমি দীৰ্ঘদিন ধৰি দাবী দাবা উত্থাপন কৰি আছো ৰাইজে প্ৰতিবাদ কৰি আছে কিন্তু ওএনজিচি কৰ্তৃপক্ষৰ যিটো অসমীয়া বিৰোধী অসমীয়া লবিটোৰ যি তেওঁলোকৰ কাৰ্যসূচী সেই কাৰ্যসূচীৰ ফলতে এই ৰাইজে আজিকালি এই বাৰিচুকৰ সমগ্ৰ অঞ্চলৰ ৰাইজৰ যিটো দুৰ্ভোগ এগৰাকী লোকৰ হৃদৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুৰ সন্মুখীন হ'ব লগা হৈছে নৰেন গগৈ নামৰ ব্যক্তিগৰাকী আৰু যদি ৰাইজৰ এতিয়া যিটো দুৰ্ভোগ আজি বৰষুণ হৈছে বৰষুণৰ ফলত ৰাইজ বিভিন্ন স্থানত ভিৰত আছে ৰাইজৰ মেডিকেলৰ তাৰ পৰিৱৰ্তে আৰু কালি তেওঁলোকে এটা মেডিকেলৰ ব্যৱস্থা কৰিছে কিন্তু তেনেকুৱা ধৰণে নহ'ব এটা আমি কৈছো যে বিশেষ ব্যৱস্থাপনাৰ অধীনত প্ৰণালীবদ্ধ তেওঁলোকে গোটেই বস্তুটো পৰিকল্পিতভাৱে জনসাধাৰণক যাতে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিব পৰা যায় আজি ওএনজিচিৰ গাফিলতিৰ ফলত হোৱা সংঘটিত হোৱা ঘটনাত ওএনজিচি কৰ্তৃপক্ষই যিটো দৃঢ় ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা লোৱাত তেওঁলোক বিফল হৈছে তাৰ লগে লগে ওএনজিচি কোনোগৰাকী উৰ্ধতন বিষয়া আজি এই স্থানত উপস্থিত হৈছে কোনো হোৱা নাই ইডিগৰাকীয়ে হাতত যদি সকলো দি পেলাই ওএনজিচি কৰ্তৃপক্ষই ইয়াৰ পৰা কেৱল তেল গেছ লৈ যাম তেওঁলোকে কেৱল মাত্ৰ অসমক লুণ্ঠন কৰিব সেই কথা যদি ভাবি আছে ভুল ভাবিছে মুক্তৰ স্বৰ্গত বাস কৰিছে সকীয়াই দিছে ওএনজিচিক আহিব লগা সময়ত ওএনজিচিয়ে ইয়াৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে খাবলৈ দিব লাগিব তেওঁলোকে উত্তৰ দিব লাগিব তেওঁলোকে অসমৰ ৰাইজৰ ওচৰত তেওঁলোক জবাব দিবে আৰু মূল কথা এটাই যে ৰাইজক তেওঁলোকে যিটো ধৰণৰ এটা দুৰ্ভোগ যোগাইছে ৰাইজৰ যিসমূহ ক্ষতিপূৰণ দিব লগা আছে ক্ষতিপূৰণ দিব লাগিব কিন্তু আজি যিটো মূল কথা যিটো গেছ নিৰ্গমনৰ যিটো ঘটনা গেছ নিৰ্গমন বন্ধ কৰিবৰ কাৰণে ওএনজিচি কৰ্তৃপক্ষ বাহিৰৰ পৰা টেকনিচিয়ান অনাৰ কথা কৈছিল বাহিৰৰ পৰা উচ্চ প্ৰযুক্তি ব্যৱস্থা উলিয়াই অনাৰ কথা কৈছিল কিন্তু আজিলৈকে বন্ধ কৰিব পৰা নাই আজি 5 নম্বৰ দিন আৰু কিমান দিন এই গোটেই বিষয়টো এটা ডাঙৰ প্ৰশ্ন জনসাধাৰণ এই স্থানত থকা ৰাইজ তাত থকা ছাত্ৰ ছাত্ৰী সকলোৱে দুৰ্ভোগ ভুগিছে পশুধনৰ দুৰ্ভোগ হৈছে যে গোটেই বিষয় হয় আৰু গোটেই বিষয়বস্তুবিলাক জৈৱ বৈচিত্ৰ্য বুলি ভাবি কাষতে বিষয়সমূহ আছে গোটেই বিষয়বস্তুসমূহত আমি চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছোঁ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ৰ হস্তক্ষেপ কামনা কৰিছোঁ এতিয়ালৈকে কিন্তু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ উচ্চ পদস্থ বিষয়ালৈ অহা বা আৰু
যদি ডাইৰেক্ট পৰীক্ষা আছে যিকোনো পাতি দুগৰাকীয়ে আজি বিগত সময়ছোৱাত আসাম এক্সেছৰ পৰা প্ৰায় ১৮,০০০ অসমীয়া অভিজ্ঞ অফিচাৰ ইয়াৰ পৰা ইমানেই পাতি তেওঁলোকে লগতে ইয়াৰ পৰা য'ত সেই বিষয়াৰ ভিতৰত এনেকুৱা কিছুমান বিষয়া আছে বছৰবিলাকো দুটা বিষয়া আজি অসমত বিভাগত কি হয় আজি এই আমি পৰিৱেশটো পৰিচালনা সেই পৰিস্থিতি নিয়ন্ত্ৰণ পাৰিলে তাৰ ঠাইত যিবিলাক বিষয়া আমি সহায়নীয়া সেইবিলাক একেবাৰে অভিজ্ঞ তেওঁলোকে কেৱল মাত্ৰ নৰ্থ আহে নৰ্থ ইষ্ট আহে ইয়াত টুইট কৰিব তেওঁলোকে নামি নামি এই দুজন বিষয়াজনে কিন্তু অসমীয়া লোক আৰু অসমীয়া ধ্বংস কৰি তাৰে ফলাফল আছে কিছু সময় পূৰ্বে কৈছো ইয়াৰ পৰা সকলোবিলাক বিষয় কৰ্মচাৰী ট্ৰান্সফাৰ কৰি দিয়া হৈছে আৰু যিসকল বিষয় কৰ্মচাৰী আহিছে নতুনকৈ নিযুক্তি কৰা বিষয় কৰ্মচাৰী 3 years ট্ৰান্সফাৰ কৰিছে আণ্ডাৰ তেওঁলোকে 3 বছৰৰ কাৰণে আনে 3 বছৰৰ কাৰণে আনি তেওঁলোকৰ অহা যোৱাৰ পৰা আৰম্ভ কৰি গোটেই বিষয়বস্তুসমূহ ONGC কৰ্তৃপক্ষৰ খৰচৰ বিষয়ত পেলায় আৰু অসম এছেটৰ যিটো খৰচৰ শিতানত গোটেই বস্তুবোৰ তেওঁলোকৰ লগত খৰচ কৰা হয় যাৰ ফলত অসম এছেটটো লোকচানৰ সন্মুখীন হৈ যাব তেওঁলোকে এছেটটো একেবাৰে বন্ধ কৰা এটা ষড়যন্ত্ৰ সৃষ্টি হৈছে এই ষড়যন্ত্ৰ কেতিয়াও আমি সফল হ'বলৈ নিদিওঁ এই কথা আমি ONGC কৰ্তৃপক্ষৰ উৰ্ধতন কৰ্তৃপক্ষক পঠিয়াই দিছোঁ তেওঁলোকে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰই যদি ONGC অসমসকলক সময়ে সময়ে এটা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে যদি ষড়যন্ত্ৰই শেষ কৰি পেলাম বুলি ভাবিছে নিষেধ কৰি পেলাম বুলি ভাবিছে এই কথা কেতিয়াও হ'বলৈ দিয়া নহ'ব অসমৰ জনসাধাৰণৰ ত্যাগ জড়িত হৈ আছে ONGC অসমসকলৰ লগত আৰু ONGCৰ মূল দায়িত্ব হ'ল তেওঁলোকে যি স্থানত ধন উৎপাদন কৰে সেই স্থানৰ লোকৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কাজ কৰিব লাগিব এতিয়া উন্নয়ন কৰাটো তাতে দূৰৰে কথা আজি এই যিটো ঘটনা সংঘটিত হৈছে সেই ঘটনাটো নিৰাপদে মানে তেওঁলোকৰ হাতত বিশেষ ব্যৱস্থা বুলি এতিয়ালৈকে গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হোৱা নাই সকলোৰে দুখ আছে ইয়াত চৰকাৰেও তেওঁলোকে দায়িত্ব পাতি ল'ব লাগিব যিহেতু সম্পদ যেতিয়া যায় তাৰ ৰয়েলটি কথা থাকে আন বিষয়বস্তু থাকে সেইবিলাক সকলোতে চৰকাৰৰ ভাগ লাগে পেট্ৰলিয়াম মন্ত্ৰালয় কিয় কোনো ইয়ালৈ ৰাতি সময়লৈকে আহি উপস্থিত নহ'ল আৰু ইয়াত উৰ্ধতন বিষয়ববীয়াসকল কিয় ONGC আহি ইয়াত উপস্থিত হোৱা নাই এই ঘটনা সংঘটিত হোৱাৰ আজি 5টা দিন উকলি যোৱাৰ পাছতো কিয় তেওঁলোকে এই বিষয়বস্তুটো নিৰাময় কৰিবৰ কাৰণে বাহিৰৰ পৰা টেকনলজি টিমটো আনিব পৰা নাই পূৰ্বতে 1969 চনত ইয়াত ৰাছিয়াৰ পৰা দল আহি ইয়াত এনেকুৱা ধৰণৰ ব্যৱস্থাপনাৰ মাজেৰে এই গোটেই বিষয়টো নিৰাময়ৰ তেওঁলোকে ব্যৱস্থা কৰিছিল আজিৰ তাৰিখত কিয় নাই 1969 যদি ৰাছিয়াৰ পৰা মানুহ আহিব পাৰে আজি 2025 উন্নত প্ৰযুক্তিবিদ্যাৰ দিন উন্নত টেকনলজিৰ দিন সকলো সময়ত জনসাধাৰণৰ উন্নয়নৰ কথা কৈ থকা চৰকাৰখনেও কিন্তু জনসাধাৰণক আগুৱা কৰাৰ নিচিনা পৰিলক্ষিত হৈছে জনসাধাৰণক বিপদৰ মুখত ঠেলি দিয়া হৈছে আৰু জনসাধাৰণে ইয়াত সকলো ধৰণৰ কাম সুবিধা নিশ্চিত হ'ব লাগিব খোৱাপানী মেডিকেল সকলো ধৰণৰ খাদ্য সকলোবিলাক দিব লাগিব আৰু এই দায়িত্বটো কেৱল আমাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নহয় ONGCৰ ইয়াত দায়িত্ব ল'ব লাগিব যদিহে ONGCয়ে দায়িত্ব নলয় আৰু ONGCয়ে গোটেই বিষয়বস্তুটো যদি ভাল ধৰণে চোৱা চিতা নকৰে নিজাববীয়াকৈ ৰাইজক ক্ষতিপূৰণৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে অনাগত সময়ত ONGCক আমি ইয়াত কঠোৰ জবাবদিহি কৰিম আমি সেই কথাটো নিশ্চিত কৰি দিছোঁ ONGC আহিব লগা সময়ত তেনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ জৰিয়তে যাতে জনসাধাৰণক সদায় বিপদৰ মুখলৈ ঠেলিব নোৱাৰে সেইকাৰণে ছাত্ৰ সন্থাই আমি দৃঢ় পদক্ষেপ ল'ম আৰু আহিব লগা দিনবিলাকত ONGCয়ে আমাৰ প্ৰত্যুত্তৰ পাবৰ কাৰণে সাজু হৈ থাকিবলৈ আমি তেওঁলোকক সৈতে আহ্বান জনাইছোঁ অসমীয়া এই নীতিৰ বিৰুদ্ধে অনাগত সময়ত সদৌ ছাত্ৰ সন্থাই প্ৰস্তুতি গ্ৰহণ কৰিব খুব কম সময়ৰ ভিতৰত আপোনালোকে দেখাব এতিয়া যিহেতু এটা দুৰ্যোগ চলি আছে দুৰ্যোগটো প্ৰশমন হোৱাৰ পাছতেই ৰাইজে আশ্বস্ত হ'ব পৰাকৈ যেতিয়ালৈকে ONGCয়ে ব্যৱস্থা নকৰিব বা আন যিসমূহ বিষয় অনা অসমীয়া লবিৰ যি দপদপনি এই দপদপনি নোহোৱা কৰিবৰ কাৰণে আৰু অসম সম্পদটো যাতে চিৰকাল চিৰদিন অসম সম্পদ হৈ থাকে আৰু অসমীয়া মানুহৰ যাতে তাত চাকৰি বাকৰি আৰু সংস্থাপন পাব পৰা ব্যৱস্থা থাকে সেই ব্যৱস্থাৱলীৰ কাৰণে ছাত্ৰ সন্থাই সংগ্ৰাম কৰি আহিছিল আৰু আহিব লগা সময়ত ইয়াতকৈ দৃঢ় ৰূপত ছাত্ৰ সন্থাৰ অৱস্থিতি ৰাইজে দেখা পাব ধন্যবাদ এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া এক প্ৰকাৰ আচলতে ৰংপুৰৰ পৰা তেওঁ আচলতে ONGC কৰ্তৃপক্ষ ONGC উৰ্ধতন কৰ্তৃপক্ষ যিসকল ডেৰাডুনৰ আচলতে এচিৰ ৰুমত বহি তেওঁলোকে অসমীয়াৰ যি দুখ দুৰ্দশা তেওঁলোকে চাই হাঁহি কেন্দালি কৰে সেইসকল বিষয় কৰ্মচাৰীক এক প্ৰকাৰ আচলতে শক্তি নিবাৰণ কৰিছে এনেদৰে যদি তেওঁলোকৰ স্থিতি অব্যাহত থাকে এনেদৰে যদি তেওঁলোকে অসমীয়া বিৰোধী এটা স্থিতি গ্ৰহণ কৰি থাকে অনাগত সময়ত কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ONGC বিৰুদ্ধে কঠোৰ তেওঁলোকে স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ব কাৰণ অমিত আৰু মোহনৰ সৈতে ভাস্কৰজী দাস DY 365